Hello everyone, welcome to Gyansila. So let's do 5 minutes GK challenge for upcoming examination of Assam Direct Recruitment and Assam Police SI. Okay, Tutiyo aru choturtho borgo porikkar karone video series to bahut important hoy and etu part 6 hoy yar agot already ami 5ta part upload korisu. So disua nai sabo video bilak miss nokoribo aru video update somo samoy mote pai thakibole amar channel to apnaloke subscribe kori thobo. Thik ase? So let's start the video. আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল শংকৰদেৱ was died in the year তো ইয়াতে অপচন আছে 1449 1568 1586 1600 তো শুদ্ধ উত্তৰ কি হ'ব শংকৰদেৱৰ মৃত্যু হোৱা চনটো আছিল কিমান 1568 1449 ত শংকৰদেৱৰ জন্ম হৈছিল তো মৃত্যু হোৱা চনটো আছিল 1568 okay Next question, Guwahati Tea Auction Center was established in the year. Guwahati jitu Sa Nilam Kendra ase etu kiman sonot sthapito hoisile. Eta se 1970, 1971, 1972, 1973. To ki hobo shuddha uttor? To correct answer hobo option A 1970 1970 etu established hoisile. Guwahati Tea Auction Center. Okay? Next question number 3, Battle of Saraighat was fought in the year. Saraighator juddho kiman sonot hoisile. তো ইয়াতে অপশন কেইটা চাওক 1671 1761 1689 1869 কারেক্ট আনসার কি হ'ব অপশন কেইটা দেখি কনফিউজ নহব শুদ্ধ উত্তৰটো মনত ৰাখি থওক ইয়া হৈছে 1671 ওকে Question number 4 Which district of Assam has the highest number of tea gardens অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে যোৰহাট ডিব্ৰুগড় শিৱসাগৰ লখিমপুৰ কি হ'ব শুদ্ধ উত্তৰ শুদ্ধ উত্তৰটো হ'ব ইয়াতে অপশন বি ডিব্ৰুগড়ত আছে ডিব্ৰুগড়ত সকলোতকৈ বেছি চাহ বাগিচা আছে আমাৰ অসমৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 5 Which tea garden is largest in Asia এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন হয় তো এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ চাহ বাগিচাখন হৈছে ইয়াতে আছে মোনাবাৰী টি এষ্টেট ভোলাগুৰি টি এষ্টেট চাবুৱা টি এষ্টেট নান অফ দ্য এবভ তো কাৰেক্ট আনসাৰ will be option A মোনাবাৰী টি এষ্টেট সকলোতকৈ ডাঙৰ যিখন চাহ বাগিচা এছিয়াৰ ভিতৰতে হয় এখন আমাৰ অসমৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 6 ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো ওল্ডেষ্ট ৰিফাইনাৰী অফ ইণ্ডিয়া কোনটো হয় জামনগৰ অইল ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী পাৰাদীপ ৰিফাইনাৰী তো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি ডিগবৈ ৰিফাইনাৰীটো হৈছে আমাৰ ভাৰতৰ ভিতৰত ওল্ডেষ্ট ৰিফাইনাৰী হয় ওকে এটো কেতিয়া ফাউন্ড হৈছিল 1889 যদি এটো খুদে 1889 ত এটো ফাউন্ড হৈছিল Question number 7 How many Indian states share their border with Sikkim Sikkimor logot amar bharator kimankhon rajyoi border share kore eta option ase 1 2 3 and 4 and the correct answer ki hobo Sikkimor logot border share kore kimankhon matro ekhon rajyo only one aru hekhon ki hoy West Bengal hoy thik ase West Bengal e kebol Sikkimor logot border share kore Sikkimor rajdhani ki hoy Gangtok hoy already ma agor video koi ahisu important hoy manot rakhibo Question number 8 Which country is known as the land of midnight sun কোনখন দেশক মাজৰাতি সূৰ্য উঠা দেশ বুলি কোৱা হয় তো মাজৰাতি সূৰ্য উঠা দেশ বুলি কোৱা হয় কোনখনক ডেনমাৰ্ক আয়াৰল্যান্ড জাপান নৰৱে কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি নৰৱে কোৱা হয় land of midnight sun okay Which planet is also known as Earth's twin পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় Venus Mars Mercury Venus Venus Mars Mercury and Mars তো শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব পৃথিৱীৰ যমজ বুলি কোৱা হয় শুক্ৰ গ্ৰহক যেটো Venus হয় ঠিক আছে তো এটো কোৱেশ্চন আজি আমাৰ যেটো Facebook ভিডিও সিৰিজ মই কন্টিনিউ কৰাই আছো ডেইলি ডোজ অফ জিগো তাতো মই আজি এটো কোৱেশ্চন দিছো তো জনাই দিও ফেসবুকৰ পেজটো আমাৰ যদি আপোনালোকে এতিয়ালৈকে ফলো কৰা নাই জ্ঞানশীলা পেজটো আপোনালোকে ফলো কৰিব ডেসক্ৰিপচন বক্সত মই পেজৰ লিংক দি দিছো তাতো আমি ডেইলি বেসিছত ভিডিও সিৰিজ কন্টিনিউ কৰাই আছো ওকে আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে তাতো ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰি আছো সো মিছ নকৰিব তাতো আপোনালোকে কন্টিনিউ ভিডিও বিলাক চাই থাকিব সো নেক্সট Question number 10 Which country is the largest producer of fish in the world কোনখন দেশে সকলোতকৈ বেছি মৎস্য উৎপাদন কৰে পৃথিৱীৰ ভিতৰত ইন্ডিয়া চাইনা মংগোলিয়া আৰ্মেনিয়া কি হ'ব শুদ্ধ উত্তৰ সকলোতকৈ বেছি ফিশ প্ৰডিউস কৰা দেশখন হৈছে কোনখন অপচন সি অপচন বি চাইনা চাইনাই কৰে সকলোতকৈ বেছি ফিশ উৎপাদন আমাৰ ইন্ডিয়াৰ ৰ্যাঙ্ক কিমান হয় ফিশ উৎপাদনত আমাৰ ইন্ডিয়াৰ ৰ্যাঙ্ক হয় ফিশ প্ৰডিউসিংত সেকেন্ড ঠিক আছে ওকে
তো এইখিনি হয় আজিৰ কাৰণে 10টা প্ৰশ্নৰ উত্তৰ কেনে পালে ভিডিঅ'টো আপোনালোকৰ ফিডবেকবিলাক আমাক কমেণ্ট ছেকশ্যনত জনাই থাকিব আৰু আমাৰ ইবুকখিনিৰ লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে যদি আপোনালোকে ল'ব বিচাৰে লিংকত ক্লিক কৰি তাত গৈ পেলাই পে'মেণ্ট অপশ্যন আপোনালোকে পাই যাব আৰু এই দুখন স্পেচিয়েল ইবুক হয় যি দুখন ইম্পৰ্টেণ্ট হয় তো এই দুখন বুকৰ লিংকো তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু যদি হোৱাটছএপ যোগে আমাৰ ইবুক আপোনালোকে ল'ব বিচাৰে তেনেহ'লে হোৱাটছএপ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে okay so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind